তাৰমানে হয় সেইটো সময়ত বেয়া লাগিছিলে কোনোবা এটা মুহূৰ্তত ময়ো ভাগি পৰিছিলোঁ কিন্তু এইটো নহয় যে সকলো হেৰুৱালো মোৰ সকলো শেষ জীৱনটো সিমানতে মোৰ শেষ তেনেকুৱা এটা মুহূৰ্তত লাগিছিলে কিন্তু সেই মুহূৰ্ততে মই ভাবিলোঁ মোতকৈতো বহুত মানুহ দুখত আছে যোনটো কথা দেউতাই আমাক আগতে মাক কৈছিলে বা দেউতাই আমাক কয় তেতিয়া মই ভাবিলোঁ নাই মই মানে আকৌ আগৰ দৰে হ'ব লাগিব আৰু সেই কথাখিনি ভাবি দেউতাৰ কথা ভাবি মাৰ কথা ভাবি দেউতাই যিখিনি কেঞ্চাৰৰ কাৰণে কাম কৰিম বুলি ভাবিছিলে দেউতাৰ যিখিনি সপোন আছিলে সেই সপোনখিনি মই কেনেকৈ আগবঢ়াই নিব পাৰোঁ আৰু সেইটো সময়ত কি হয় ক'ব নোৱাৰাকৈ এটা সাহস আপোনাৰ আহি যায় সেই সাহস আৰু তাৰ লগতে মই গায়ত্ৰী বাইদেউক পালোঁ বা মঞ্জুলা বাইদেউ হওক এতিয়া যিখিনি মোৰ শুভাকাংক্ষী আছে তেওঁলোকে যি ধৰণে মোক সাহস দিলে সেই সকলোৰে সাহসৰ লগতে মানে মই আগবাঢ়ি যাবলৈ সক্ষম হ'লোঁ হয় আপোনাৰ চিকিৎসা এতিয়াও চলি আছে চিকিৎসা মানে তাৰপিছত মই যেতিয়া মোৰ প্ৰথম কেঞ্চাৰ 15 চনত ধৰা পৰিছিলে তাৰপিছত মই 6 মাহৰ মূৰে মূৰে গৈ আছিলোঁ কিন্তু 19 চনত মই চেকআপলৈ যাওঁতে মোৰ আকৌ ডিটেক্ট হ'ল প্ৰথম মোৰ ৰাইট ব্ৰেষ্টত আছিলে তাৰপিছত লেফ্ট ব্ৰেষ্টত হ'ল তাৰপিছত আকৌ হেৰি হ'ল ট্ৰিটমেণ্ট আৰম্ভ হ'ল তাৰপিছত এতিয়া কিন্তু মোৰ নিয়মীয়া চেকআপটো 6 মাহৰ পৰা এবছৰ হ'ল এতিয়া এবছৰ মূৰে মূৰে মই মুম্বাই টাটা মেমৰিয়েলত গৈ চেকআপ কৰি আছোঁ হয় হয় এটা কথা আছে য'ত এখন দুৱাৰ বন্ধ হৈ যায় তেতিয়া আমাক ভগৱানে যাক আমি অদৃশ্য শক্তিক বিশ্বাস কৰোঁ তেওঁ হাজাৰ এখন দুৱাৰ খুলি দিয়ে নহয় আপোনাৰ জীৱনলৈ ইমান দুখ সময় আহিলে তাৰপাছত সেইখিনি পৰা আপুনি আগবাঢ়ি গ'ল সেইখিনি নেওচি আগবাঢ়ি গ'ল কিন্তু তাৰ লগে লগে আৰম্ভ হ'ল প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিৰ জন্মৰ আঁৰতো কিন্তু আপুনি আছে নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অনুৰণৰ মজিয়ালৈ এগৰাকী নাৰীয়ে ইচ্ছা কৰিলে যে কৰিব নোৱাৰা কাম একো নাই তাৰে এটি জ্বলন্ত নিদৰ্শন লৈ আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোহি আজি এগৰাকী সাহসী নাৰীৰ কথা আমি আলোচনা কৰিম আৰু তেওঁৰ জীৱনলৈ অহা প্ৰত্যাহ্বানসমূহ তেওঁ কেনেকৈ নেওচি আগবাঢ়ি গৈছে সেই সকলোখিনি কথা আজি মোৰ সন্মানীয় অতিথিগৰাকীৰ মুখৰ পৰা শুনিম আৰু সেইগৰাকী হৈছে পান্না ভৰালী পান্নাক লগ পাবলৈ মই ডিব্ৰুগড়লৈ আহিছিলোঁ অত্যন্ত ব্যস্ত পান্না তেওঁ কামৰ মাজেৰে আৰু ডাঙৰ কথাটো হ'ল পান্নাই যি কাম কৰি আছে সেই কামেৰে তেওঁ জগতখনলৈ পোহৰ বিলাইছে পান্না স্বাগতম জনাইছোঁ পান্না খুব ব্যস্ত নহয় আৰু এই ব্যস্ততাই পান্নাৰ জীৱনলৈ এছাতি বতাহ কঢ়িয়াই আনিছে মই আৰম্ভণিতে পান্নাৰ জীৱনৰ কথা পান্না ভৰালীৰ মুখেৰে জানিব বিচাৰিছোঁ পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে মোৰো মা দেউতা বা আৰু মই আমাৰ এটা 4জনীয়া পৰিয়াল আছিল আমি খুব সুন্দৰভাৱে জীৱন অতিবাহিত কৰি আছিলোঁ আৰু মাহঁতে আমাক এজন সৎ মানুহ হ'বলৈ আৰু সমাজৰ কাৰণে অকণমান কিবা কৰিবলৈ সৰুৰ পৰাই সেই কথাখিনি মানে শিকাইছিলে কিন্তু 2001 চনত মোৰ বাৰ প্ৰথম কেঞ্চাৰ ধৰা পৰিলে ধৰা পৰাৰ পিছত ট্ৰিটমেণ্ট আৰম্ভ হ'ল কিন্তু 2004 চনত বা ঢুকাল তাৰপিছত 2006 চনত মাৰ একে অভেৰিয়ান কেঞ্চাৰ হ'ল বাৰো হৈছিলে তাৰপিছত মাৰো হ'ল 2006 চনত 2010 চনত মা ঢুকাল তাৰ মাজত মা আৰু বাক হেৰুৱাৰ পিছত দেউতা আৰু মই আমাৰ কি কয় পৰিয়ালটো আগবঢ়াই লৈ গৈ আছিলোঁ তাৰপিছত হঠাৎ এদিন মোৰ 2015 চনত মোৰো কেঞ্চাৰ ডিটেক্ট হ'ল আৰু মোৰ ট্ৰিটমেণ্ট শেষ হোৱাৰ পিছতে 2016 চনৰ 25 ডিচেম্বৰ দেউতাৰ প্ৰেছাৰ ষ্ট্ৰকত দেউতা ঢুকাই থাকিল
দেউতা ঢুকোৱাৰ পিছত হয় মই অকলশৰীয়া হৈছিলোঁ, কিন্তু সেই সময়ত মোক আমাৰ প্ৰতিশ্ৰুতি পৰিয়ালে ডক্টৰ গায়ত্ৰী গগৈ বাইদেউ, নকুল খাউন, ৰূপালী বৰমুদয়, জোনাক আৰু মোৰ যিখিনি শুভাকাংক্ষী আছে হিম্মত দা, তেওঁলোকে মোক যি ধৰণে আগুৰি ধৰিলে, এতিয়া মই মানে সেই মোৰ যে পৰিয়াল নাইকিয়া হৈ গ'ল বা মই অকলশৰীয়া সেই কথাটো মানে অনুভৱ নহয়। এতিয়া প্ৰতিশ্ৰুতি পৰিয়ালে মোৰ পৰিয়াল। হয়, এই যে প্ৰথমতে বাইদেউ, তাৰপিছত মা, তাৰপিছত দেউতাক হেৰুৱা হ'ল, তাৰপাছত যেতিয়া গম পোৱা হ'ল যে আপোনাৰ গাটো কৰ্কট ৰোগে বাহ লৈছে, তাৰপাছত ভাগি পৰা হৈছিল নিশ্চয়। সেই মনৰ মাজত সেই শক্তিটো কেনেকৈ আহিলে? তাৰমানে যেতিয়া প্ৰথমটো যেতিয়া মই মা আৰু বাক হেৰুৱাইছিলোঁ, তেতিয়া মই ভাবিছিলোঁ এই বেমাৰটো আৰু কাৰোৱে নহওক, মানে মানুহৰ শত্ৰুৰ এই ৰোগটো হ'ব নালাগে, যিহেতু মই মানে তেওঁলোকৰ খুব দুখ কষ্টখিনি মই দেখিছিলোঁ। যেতিয়া মোৰ হ'ল তেতিয়া মোৰ এটাই প্ৰশ্ন হৈছিলে, মোৰ কেলৈ হ'ল, মানে মই কি এনেকুৱা কাম কৰিছিলোঁ? খন্তেকলৈ মোৰ মনটো বেয়া লাগিছিলে, মই কন্দা কটা কৰিছিলোঁ, কিন্তু তেতিয়া মোক দেউতাই এটা কথাই কৈছিলে যে এই যুঁজখনত যেতিয়া আমি নামিছোঁ, এই যুঁজখনত আমি জয়ী হ'বই লাগিব, আমি সাহস হেৰুৱালে নহ'ব। আৰু সাহসৰ ক্ষেত্ৰত এইটো কথা ক'ব লাগিব, মোৰ দেউতা খুব দৃঢ়মনা আছিলে, তেওঁ নিজৰ স্থিতিত একদম অটল, মানে কোনো ধুমুহা বা হেৰিয়ে তেওঁক বিচলিত কৰিব পৰা নাছিল। যেতিয়া বা মোৰ ঢুকাইছিলে, মায়ে তেতিয়া মানে কয় আমাৰ ক্ষেত্ৰতে এনেকুৱা হ'ব লাগেনে, মোৰ ছোৱালী হেৰুৱাইছোঁ। তেতিয়া দেউতাই মানে মাক কয় যে আমাতকৈওতো কষ্টত থকা মানুহ আছে, কিছুমানে নিজৰ 2টা সন্তানেই হেৰুৱাইছে, আমাৰতো তেনেকুৱা নহয়। আৰু মাও খুব মানে দৃঢ়মনা আছিলে, সেই সাহসটো বা সেই মনৰ যোনটো জোৰ, সেইটো অকণমান মানে জন্মগতভাৱেও আহিছে। তাৰপিছত যেতিয়া গায়ত্ৰী বাইদেউক লগ পালোঁ, তেওঁলোকেও মোক বহুখিনি সাহস যোগালে। এটা সময়ত হয় বেয়া লাগিছিলে মই অকলশৰীয়া হ'লোঁ নেকি, কিন্তু মই আপোনাক কৈছোঁ যে প্ৰতিশ্ৰুতি পৰিয়াল বা গায়ত্ৰী গগৈ বাইদেউ সেই সময়ত যি ধৰণে হিম্মত দা হওক, তেওঁলোকে যি ধৰণে মোক আঁকোৱালি ল'লে, তাৰমানে এটা সাহস নিজে আপোনাৰ আহি গ'ল মানে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ। হয়, পান্না, ভিন্নজন ব্যক্তিৰ ভিন্ন মত নহয়। আমাৰ সমাজত এতিয়াও কৰ্কট ৰোগৰ সম্পৰ্কত যিমান সচেতনতা আহিব লাগে অহা নাই। যাৰ ঘৰত কৰ্কট ৰোগ হয় সেই মানুহঘৰক কেতিয়াবা ক'ৰবাত উপলুঙা কৰা শুনা যায়। আপোনালোকৰ লগত হৈছিল নেকি? তেনেকুৱা আছে, বহুত সৰু সুৰা ঘটনা তেনেকুৱা আছে। যেতিয়া মোৰ প্ৰথম বাৰ হ'ল, তাৰপিছত যেতিয়া মাৰ হ'ল, তেতিয়া আমাৰ কিছুমান চিনাকি মানুহ যিবোৰ আগতে আমি মাতি থাকোঁ বা হেৰি থাকোঁ, ৰাস্তাত দেখালে আমাক মুখ ঘূৰাই দিয়া হয়। আমাৰ ঘৰলৈ আহিলে চাহ একাপ খাওক বুলি ক'লে নেখাওঁ বুলি কয়, কিন্তু তেওঁলোকে নেখাওঁটো মানে সেইটো যে সঁচাকৈ নেখাওঁ সেইটো নহয়, ইহঁতৰ ঘৰত হৈছে। আৰু মোৰ ঘৰত যোন আছে নকুল খাউন, তেওঁলোকৰ সৰু বাচ্ছা এটা আছিলে, যেতিয়া মোৰ অসুখ হৈছিলে, তেতিয়া তেওঁলোকক কৈছিলে যে আপোনালোকে ঘৰটো এৰি দিয়ক, কাৰণ ইহঁতৰ ঘৰত মাকৰ হৈছে, বায়েকৰ হৈছে, এতিয়া হৈছে, আপোনালোকৰ ল'ৰাটোত প্ৰভাৱ পৰিব পাৰে। কিন্তু সেই কথাটোৱে কৈছোঁ এতিয়া, কিন্তু তেওঁলোকৰ চিন্তাধাৰা ইমান উচ্চ, তেওঁলোকে কিন্তু আমাক এৰি থৈ নগ'ল। আজিও তেওঁলোক মোৰ লগত আছে, ল'ৰাই এবাৰ মেট্ৰিক দিব। কিন্তু তেনেকুৱা বহুত হেৰি আছে মানুহৰ মাজত, ভুল ধাৰণা আছে, কেঞ্চাৰ মানে যে মৃত্যু, বা এই মানুহ ঘৰত কেঞ্চাৰ হ'লে যাবলৈ নাপায়, বা এই মানুহ ঘৰত খোৱা বেয়া, মানে কি কয় খালে তেওঁলোকৰ পৰা মোৰ সুচৰিব পাৰে, বহুত ধৰণৰ তেনেকুৱা ঘটনা আছে। হয়, এই ঘটনাবিলাকে কিন্তু আপোনাক বিচলিত নকৰিলে? মানে প্ৰথম এদিন দুদিন বেয়া লাগিছিলে, কিন্তু যেতিয়া দেউতাই মোক বুজালে যে সেইটো তেওঁলোকৰ নিজৰ ভুল ধাৰণাৰ কাৰণে, আৰু সেই ভুল ধাৰণাখিনি আঁতৰাবলৈ আমি কিবা এটা কৰিব লাগিব। দেউতাই সেই কথাটো যেতিয়া মই প্ৰথম 15 চনত মোৰ কেঞ্চাৰ ধৰা পৰিছিলে, মই ডিচেম্বৰত মোৰ ট্ৰিটমেণ্ট কমপ্লিট হৈছিলে, অহাৰ পিছত দেউতাই মানে তেতিয়া সেই কথাখিনি কৈছিলে যে আমি এই ভুল ধাৰণা, সমাজত কেঞ্চাৰৰ বিষয়ে যিখিনি মানুহৰ ভুল ধাৰণা, অন্ধবিশ্বাস আছে, সেইখিনি আমি আঁতৰ কৰিব লাগিব। মানে আপোনাৰ কৰ্কট ৰোগ ধৰা পৰাৰ কিছুদিনৰ পাছতে দেউতা গুচি গ'ল, ইতিমধ্যে মা আৰু বাইদেউ গুচি গ'লে, তাৰপিছত আপুনিতো নিজৰ চিকিৎসাখিনিৰ কথা চিন্তা কৰিব লগা হ'ল, সম্পূৰ্ণ একক প্ৰচেষ্টাত, লগত আপোনাৰ শুভাকাংক্ষীসকল আছিলে। সেই সময়খিনি আপুনি কেনেকৈ আগবাঢ়িছিলে? তাৰপিছত যেতিয়া মোৰ নিয়মীয়া চেকআপ হৈ আছিলে, দেউতাই সেই সময়তে যেতিয়া মোৰ প্ৰথম কেঞ্চাৰ ধৰা পৰিছিলে, নকুল খাওঁতে মোক গায়ত্ৰী গগৈ বাইদেউ, যি কেঞ্চাৰৰ বিশেষজ্ঞা, বাইদেউৰ লগত মোক চিনাকি কৰাই দিছিলে, আৰু বাইদেউ মোৰ বাৰ সমবয়সীয়া আছিলে। তাৰপিছত তেতিয়া বাইদেউক লগ পোৱাৰ পিছত বাইদেৱে মোক মানে যে কেঞ্চাৰৰ কথা যিখিনি বুজালে, বা মই যি ধৰণে জেনেটিক টেষ্ট কৰিব লাগে, মুম্বাইত ক'ত দেখুৱাম, মানে বাইদেৱে এপইণ্টমেণ্ট লৈ দিছে সুমিত গুজৰাল ছাৰৰ লগত, যে কৈছে এনেকৈ মোৰ ভণ্টি এজনী যাব, আপুনি চাই দিব। বাইদেৱে যিখিনি নিজে বায়েকৰ নিচিনা দায়িত্ব লৈ কৰিলে, আৰু দেউতাই মোক সদায় কৈছিলে যে কেতিয়াবা যদি এনেকুৱা মানে কি কয় মেডিকেল লাইনৰ এডভাইচ ল'ব লগা হয় বা চিকিৎসাৰ ক্ষেত্ৰত তুমি গায়ত্ৰী গগৈ লগ কেতিয়াও নেৰিবা, তেওঁ যি কয়
মানে গায়ত্ৰী বাইদেউ যি কয় দেউতাই মোক সেইটো শুনিব কৈছিলে আৰু মই যেতিয়া প্ৰথম ট্ৰিটমেণ্ট মোৰ কমপ্লিট হৈ আহিলে মোৰ তাৰপিছত এবছৰ পিছতে দেউতা ঢুকালে তাৰপিছত কিন্তু সেইখিনি মই কেনেকৈ আগবাঢ়িম বা কি কৰিম গায়ত্ৰী বাইদেউ গোটেই মানে মেডিকেল লাইনৰ কি কয় সেইখিনি কেনেকৈ ক'ত কৰিম বা কি কৰিম বাইদেৱে সেই গোটেইখিনি গাইড কৰিলে মোক আপুনি মোবাইলটো চাওকচোন এটা মেছেজ আছে আপোনালৈ মন মৰমী আচলতে পান্নাক মই যেতিয়া লগ পাইছিলোঁ তাই হাঁহিব নজনা গুমুঠা এজনী ছোৱালী আছিলে তাৰ কাৰণ আচলতে বহুত যিহেতু তাই সৰুৰ পৰা নিজৰ ঘৰত যিবোৰ পৰিস্থিতিৰ মুখামুখি হৈছিলে নিজৰ মানে ভগ্নী পপী শান্তনা ভৰালী তেওঁ ওভেৰিয়ান কেঞ্চাৰত মৃত্যু হৈছিলে তাৰপিছত তেওঁ মাতৃ কেইবছৰমানৰ পিছত আকৌ ওভেৰিয়ান কেঞ্চাৰত মৃত্যু হৈছিলে দেউতাক এগৰাকী চিকিৎসক আছিলে তাই এই যে সৰুৰ পৰা মানে কেঞ্চাৰৰ যিটো মানে যন্ত্ৰণা আৰু যাৰ কাৰণে যিটো সংগ্ৰাম কৰিব লগা হৈছিলে সেইটো কৰি কৰি তাই একমাত্ৰ মানে নিজৰ দায়িত্বহে যেন পালন কৰিছিলে গতিকে তাই সেই দুখৰ মাজত হাঁহিবলৈ পাহৰি গৈছিলে এবাৰ মই পপী শান্তনাৰ বিষয়ে তাই বেমাৰৰ বিষয়ে লিখিছিলোঁ এটা আৰ্টিকুলত তেতিয়া মোৰ পান্নাৰ লগত বেলেগৰ যোগেদি সংযোগ স্থাপন হ'ল আৰু লিখাৰ পিছত মই লিখাটোত এই কথাটো উল্লেখ কৰিলোঁ যে যিসকলৰ ওভেৰিয়ান কেঞ্চাৰ হয় তেওঁলোকৰ কিন্তু ব্ৰেষ্ট কেঞ্চাৰো হ'ব পাৰে আৰু একে ঘৰত যদি একে ধৰণৰ বেমাৰ কেইবাজনৰো সদস্যৰ হৈছে তেতিয়াহ'লে তেওঁলোকৰ সেইটো বংশানুক্ৰমিক কেঞ্চাৰ হ'ব পাৰে আৰু এই লিখাটো পঢ়াৰ পিছত যিহেতু মই পপী শান্তনাৰ ফটো এখনো তাত ব্যৱহাৰ কৰিছিলোঁ পান্নাক খুজি তেতিয়া পান্নাই লিখাৰ পিছত তাই নিজৰ এই চেতনাটো আহিলে যে তাই নিজে ব্ৰেষ্টৰ এক্সামিনেশ্যন কৰিলে সেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন বুলি কোৱা হয় এইটো কৰাৰ পিছত তাই আচৰিত কৰি তাই নিজৰ স্তনতে এটা টেমুনা পাইছিলে আৰু টেমুনাটো যেতিয়া বায়পসি কৰিলে আৰু এটা সৰক ভাগি পৰাৰ দৰে আকৌ তাই শৰীৰতো কেঞ্চাৰৰ যি অৱস্থিতি তাৰ ধৰা পৰিল ইতিমধ্যে কেঞ্চাৰৰ ক্ষেত্ৰখনত কাম কৰি আছিলোঁ বিভিন্ন ৰোগীক সহায় কৰিছিলোঁ আৰু দেউতাকেও অনুৰোধ কৰিছিলে তেওঁ অনুৰোধ ৰক্ষা কৰি মই টাটা মেমৰিয়েল হস্পিটেল মুম্বাইলৈ যিহেতু মই তাত নিজে প্ৰশিক্ষণ লোৱা তেওঁলোকলৈ এখন চিঠি লিখিছিলোঁ আৰু লিখাৰ পিছত তাই সেই যাত্ৰা আৰম্ভ হ'ল গৈ তাই চিকিৎসা গ্ৰহণ কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত বংশানুক্ৰমিক কেঞ্চাৰ বুলিও প্ৰমাণিত হ'ল তাত ভালদৰে চিকিৎসা হ'ল উভতি অহাৰ পিছত আকৌ মোৰ সৈতে সংযুক্ত হ'ল এয়া ডক্টৰ গায়ত্ৰী গগৈ আপোনাৰ বিষয়ে কৈছে এই যে এসময়ত দুখত ভাৰাক্ৰান্ত হৈছিল সকলো এৰি গ'ল আপোনাৰ চাৰিওকাষৰ মানুহবিলাকে আপোনালোকক লৈ ইটো সিটো কথা ক'বলৈ আৰম্ভ কৰিলে সেই যুঁজখনত জয়ী হোৱাৰ শক্তিটোক আপুনি কেনেধৰণে বিশ্লেষণ কৰিব তাৰমানে হয় সেইটো সময়ত বেয়া লাগিছিলে কোনোবা এটা মুহূৰ্তত ময়ো ভাগি পৰিছিলোঁ কিন্তু এইটো নহয় যে সকলো হেৰুৱালোঁ মোৰ সকলো শেষ জীৱনটো সিমানতে মোৰ শেষ তেনেকুৱা এটা মুহূৰ্তত লাগিছিলে কিন্তু সেই মুহূৰ্ততে মই ভাবিলোঁ মোতকৈতো বহুত মানুহ দুখত আছে যোনটো কথা দেউতাই আমাক আগতে মাক কৈছিলে বা দেউতাই আমাক কয় তেতিয়া মই ভাবিলোঁ নাই মই মানে আকৌ আগৰ দৰে হ'ব লাগিব আৰু সেই কথাখিনি ভাবি দেউতাৰ কথা ভাবি মাৰ কথা ভাবি দেউতাই যিখিনি কেঞ্চাৰৰ কাৰণে কাম কৰিম বুলি ভাবিছিলে দেউতাৰ যিখিনি সপোন আছিলে সেই সপোনখিনি মই কেনেকৈ আগবঢ়াই নিব পাৰোঁ আৰু সেইটো সময়ত কি হয় ক'ব নোৱাৰাকৈ এটা সাহস আপোনাৰ আহি যায় সেই সাহস আৰু তাৰ লগতে মই গায়ত্ৰী বাইদেউক পালোঁ বা মঞ্জুলা বাইদেউ হওক এতিয়া যিখিনি মোৰ শুভাকাংক্ষী আছে তেওঁলোকে যি ধৰণে মোক সাহস দিলে সেই সকলোৰে সাহসৰ লগতে মানে মই আগবাঢ়ি যাবলৈ সক্ষম হ'লোঁ হয় আপোনাৰ চিকিৎসা এতিয়াও চলি আছে চিকিৎসা মানে তাৰপিছত মই যেতিয়া মোৰ প্ৰথম কেঞ্চাৰ 15 চনত ধৰা পৰিছিলে তাৰপিছত মই ছমাহৰ মূৰে মূৰে গৈ আছিলোঁ কিন্তু 19 চনত মই চেকআপলৈ যাওঁতে মোৰ আকৌ ডিটেক্ট হ'ল প্ৰথম মোৰ ৰাইট ব্ৰেষ্টত আছিলে তাৰপিছত লেফ্ট ব্ৰেষ্টত হ'ল তাৰপিছত আকৌ হেৰি হ'ল ট্ৰিটমেণ্ট আৰম্ভ হ'ল
তাৰপিছত এতিয়া কিন্তু মোৰ নিয়মীয়া চেকআপটো 6 মাহৰ পৰা এবছৰ হ'ল এতিয়া এবছৰ মূৰে মূৰে মই মুম্বাই টাটা মেমৰিয়েলত গৈ চেকআপ কৰি আছোঁ হয় হয় আৰু এটা কথা ভগৱান এটা কথা আছে য'ত এখন দুৱাৰ বন্ধ হৈ যায় তেতিয়া আমাক ভগৱানে যাক আমি অদৃশ্য শক্তিক বিশ্বাস কৰোঁ তেওঁ হাজাৰ এখন দুৱাৰ খুলি দিয়ে নহয় আপোনাৰ জীৱনলৈ ইমান দুখ সময় আহিলে তাৰপাছত সেইখিনি পৰা আপুনি আগবাঢ়ি গ'ল সেইখিনি নেওচি আগবাঢ়ি গ'ল কিন্তু তাৰ লগে লগে আৰম্ভ হ'ল প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিৰ জন্মৰ আঁৰতো কিন্তু আপুনি আছে তাৰমানে ঠিক মই বুলি কথাটো নহয় ইয়াত বহুত ব্যক্তি জড়িত হৈ আছে যেতিয়া মই প্ৰথম মুম্বাইত ট্ৰিটমেণ্ট কৰি আহিছিলোঁ আপোনাক কৈছোঁ আমিও বহুত মানুহৰ সন্মুখীন হৈছিলোঁ তেতিয়া আমি কথা পাতিলোঁ দেউতাই মই কৈছোঁৱে তেওঁ এটা সপোন আছিলে কেঞ্চাৰৰ ক্ষেত্ৰত আমি সজাগতাৰ সৃষ্টি কৰা বা সেই কথাখিনি আৰু সেইটো সময়ত আমি গায়ত্ৰী বাইদেউক লগ পালোঁ নকুল খণ্ডক লগ পালোঁ হিম্মত চৌধুৰী দীপালী বাইদেউ মঞ্জুলা আগৰৱাল বাইদেউ তেনেকৈ আমি গোটেইখিনি লগ লাগি আমি এটা আলোচনা কৰিলোঁ যে ইয়াৰ কাৰণে আমি কিবা এটা কৰিব লাগে আৰু সেই কথা বতৰাখিনি আৰম্ভ কৰোঁতে দেউতা মোৰ ঢুকালে কিন্তু 2017 চনৰ 15 ডিচেম্বৰত প্ৰতিশ্ৰুতিয়ে মানে পূৰ্ণাংগ পৰ্যায় পালে আৰু আমাৰ সেই দিনটোতে আমি প্ৰতিশ্ৰুতিয়ে ঠন ধৰি উঠিছিলোঁ এতিয়া আপোনাৰ নিচিনা বহু যুৱতী এনেধৰণে স্তন কৰ্কট ৰোগত আক্ৰান্ত হৈছে বা বহু ব্যক্তি কৰ্কট ৰোগ আক্ৰান্ত তেওঁলোকৰ কাষলৈতো আপুনি আশাৰ বতৰা লৈ যায় সেই মানুহখিনি মানসিকভাৱে শক্তিশালী হয়নে তাৰমানে কিছুমান আমি পাওঁ খুব তেওঁলোক মানসিকভাৱে শক্তিশালী কিছুমান কিন্তু নামটো শুনাৰ লগে লগে একদম ভাগি পৰে বিধ্বস্ত হৈ যায় কি হ'ব মোৰ মৃত্যুয়ে হ'ব আৰু অকল যে ৰোগীগৰাকীয়ে ভাগি পৰে তেনেকুৱা নহয় তেওঁলোকৰ যোনখিনি মানে অভিভাৱক বা পৰিয়ালৰ মানুহ থাকে তেওঁলোকৰ বিভিন্ন চিন্তাত তেওঁলোক আৱৰি ধৰে আমাৰ উদ্দেশ্যটোৱে হৈছে মানুহৰ মাজত কেঞ্চাৰ যে সময়ত চিকিৎসা কৰিলে বিজ্ঞানসন্মত চিকিৎসা বহুতে কবিৰাজী চিকিৎসা কৰে মই সেইখিনি কথা কোৱা নাই কিন্তু যোনটো বিজ্ঞানসন্মত চিকিৎসা আৰু সময়মতে যদি আমি ডক্টৰে যি ধৰণে বস্তুটো কৰি থাকিবলৈ কয় যেতিয়া চেকআপত মাতে বা যেতিয়া যোনটো মানে ট্ৰিটমেণ্ট চলি থাকে সেইখিনি যদি সময়মতে কৰি থাকে আৰু যোনটো কথা চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন আমি ছোৱালীক মানে মহিলাসকলে 30 বছৰৰ ওপৰৰ মহিলাসকলে আমি সেলফ ব্ৰেষ্ট এক্সামিনেশ্যন কৰিব লাগে যেহেতু ব্ৰেষ্ট কেঞ্চাৰ হওক বা মুখগৰ্ভ কেঞ্চাৰ বা আপোনাৰ অভেৰিয়ান কেঞ্চাৰ হেগিটা আমি মানে ৰক্ষা কৰিব পৰা যোনখিনি আমি কিছুমান পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা কৰিব পাৰোঁ তেনেকৈ সেই কথাখিনি আমি মানুহৰ মাজত মানে প্ৰচাৰ কৰোঁ তেওঁলোকক শিকাওঁ আৰু সজাগতা সভাবিলাকক আমাৰ বহুত ডক্টৰ আমাৰ লগত জড়িত হৈ আছে জিএছআৰ হওক বা ৰীনা বাইদেউ হওক BBC আৰু আছে মানে সৰ্বসাধাৰণ ৰাইজসকলৰ লগতে চিকিৎসকসকলৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে মানে সংগঠনটোত এইটো নহয় যে অকল চিকিৎসক নাৰ্ছ আছে তাৰ লগতে কিন্তু কেঞ্চাৰ মোৰ ওপৰত আৰু বহুত কেঞ্চাৰক যুঁজ মানে কি জয়ী কৰা তেওঁলোক আছে যোদ্ধা আছে মানে ইতিমধ্যে আপুনি ক'লে যে আপোনালোকৰ যিটো দল তাত চিকিৎসকসকল আছে সমাজক ভাল পোৱা বিভিন্নজন ব্যক্তি আছে তাৰ লগতে কৰ্কট ৰোগৰ লগত যুদ্ধ কৰি থকা যুঁজাৰু সেনানীসকলো আছে এটা আপোনালোকৰ ডাঙৰ দল নামটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিয়ে যেতিয়া বিভিন্নজন ব্যক্তিৰ কাষলৈ যায় কেনেকুৱা তেওঁলোকৰ সঁহাৰি কাৰণ এতিয়াও বহু মানুহ আমাৰ মাজত আছে তেওঁলোকে পদ্ধতিগত শিক্ষাৰে শিক্ষিত কিন্তু তেওঁলোকৰ মাজত এই ৰোগটোৰ সম্পৰ্কত সচেতনতা একেবাৰে নাই আপুনিতো ঠিকেই কৈছে এটা জাষ্ট মই উদাহৰণ এটা দিব খুজিছোঁ এবাৰ এগৰাকী ৰোগী আমাৰ ৰীনা বাইদেউৰ ওচৰত ট্ৰিটমেণ্ট কৰিবলৈ আহিছিলে তেওঁ উচ্চ শিক্ষিত তেওঁ ভাল চাকৰি কৰে তাৰপিছত তেওঁক যেতিয়া বাইদেৱে ক'লে যে আপুনি বায়পচি এটা কৰিব লাগিব ব্ৰেষ্টত তেওঁ হৈছিলে বায়পচি নাম শুনিয়ে কিন্তু তেওঁ বাইদেউৰ ওচৰলৈ ছেকেণ্ড টাইম নাহিলে তাৰপিছত তেওঁ কোনোবা মানে গাঁৱলীয়া দৰৱ আয়ুৰ্বেদিক কৰিলে কিন্তু ইতিমধ্যে তেওঁ ইটো ব্ৰেষ্টটো আক্ৰান্ত হ'ল যেতিয়া ইটো ব্ৰেষ্ট আক্ৰান্ত হৈছে তেওঁ বাইদেউক ফোন কৰিছে বাইদেউ মই আপোনাক লগ কৰিব বিচাৰিছোঁ তাৰপিছত বাইদেউৰ ওচৰলৈ গ'ল কিন্তু যেতিয়া বাইদেৱে তেওঁক বায়পচি কৰিব দিছিলে জাষ্ট তেওঁ সেইটো বাইদেৱে আৰম্ভণিহে আছিলে তেওঁ কেঞ্চাৰটোৰ মানে কিন্তু তেওঁ যে সেই ভয়তে আপোনাৰ নকৰিলে এতিয়া ইটো ব্ৰেষ্টলৈ গুচি গ'ল তেতিয়া তাৰমানে বাইদেৱে তেওঁক সুধিলে যে আপোনাকতো মই তেতিয়া আহিব কৈছিলোঁ তাৰপিছত বাইদেৱে তেওঁক নহাৰ কাৰণে ফোন কৰে তেওঁ বাইদেউৰ ফোন ৰিচিভ নকৰে তেনেকুৱা মানে এইখিনি হ'ল আৰু তেতিয়া তেওঁ কৈছে যে তেওঁ পৰিয়ালত মানে সেই বস্তুটো মানি ল'বলৈ মানে প্ৰথম টান পাইছে যে তেওঁৰ হৈছে মানুহে কি ক'ব আমাক
এতিয়া এইটো নহয় যে অকল নপঢ়া নুশুনা বা সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত মানে এনেকুৱা ভুল ধাৰণা আছে, সেইটো নহয়, বহুত উচ্চ শিক্ষিত মানুহৰ মাজতো আছে। এতিয়া কিছুমান মানুহ আমি এতিয়া আমাৰ যেতিয়া কি কয় আমাৰ ওচৰলৈ আহে আমাৰ হেল্পলাইনৰ যোগেদি আমি যেতিয়া লগ পাওঁ, এতিয়া কিছুমানক আপুনি যেনেকৈ ক'ব বা যি ধৰণে বুজাই দিয়ে তেওঁলোকে কিন্তু আমাৰ এডভাইচটো ধুনীয়াকৈ মানি লয় আৰু সেইমতে তেওঁলোকে চিকিৎসা কৰে। আৰু বহুত কিন্তু এনেকুৱা আছে জাষ্ট আমি কোৱা কথাখিনি শুনে, কিন্তু তেওঁলোকে তাৰপিছত আকৌ কবিৰাজি কৰে, কিবা কৰে, তাৰপিছত গৈ যেতিয়া খুব বস্তুটো 4th ষ্টেজ পায়, একো কৰিবলৈ নাথাকে, তেতিয়া কিন্তু আকৌ আমাৰ ওচৰলৈ ঘূৰি আহে। আৰু তেনেকৈ বহুত ধৰণৰ আছেও তেনেকুৱা কেছ আমি পাইছোঁ। আৰু কৰ্কট ৰোগৰ যিকোনো ৰোগ এটা আৰম্ভণিক অৱস্থাত যিকোনো ৰোগ এটা প্ৰাৰম্ভিক অৱস্থাত চিকিৎসক এগৰাকীয়ে পালে ৰোগটো নিৰাময় কৰাত যথেষ্ট সুবিধা হয়। আপোনালোকৰ এটা হেল্পলাইন আছে আৰু সেই হেল্পলাইনৰ যোগেদি দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলক কেনেকৈ সহায় কৰে? আমাৰ হেল্পলাইন দুটা আছে, এটা মোৰ লগত থাকে, এটা দীপালী বাইদেউৰ লগত থাকে। ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 7 বজালৈকে আমাৰ হেল্পলাইনটো খোলা থাকে। যেতিয়া সেই হেল্পলাইনত প্ৰথম ফোনটো আহে, ফোনটো অহাৰ পিছত আমি আমাৰ ভলণ্টিয়াৰক সেই কেছখিনি এছাইন কৰি দিওঁ। এজন ভলণ্টিয়াৰৰ আণ্ডাৰত 10টাও থাকিব পাৰে, 5টাও থাকিব পাৰে, এজন ভলণ্টিয়াৰ দি দিওঁ। তেতিয়া তেওঁলোকে সেই ৰোগীগৰাকীৰ লগত কথা পাতি বা যদি ৰোগীগৰাকী কথা পাতিব পৰা অৱস্থাত নাই, তেতিয়া তেওঁলোকৰ পৰিয়ালৰ লগত কথা পাতি তেওঁলোকক গোটেই মানে ৰিপৰ্টখিনি কালেক্ট কৰি তেওঁলোকৰ ইকনমিক কেনেকুৱা বা তেওঁলোকৰ আয়ুষ্মান কাৰ্ড আছে নাই, গোটেই মানে কথাখিনি মানে বিশদভাৱে তেওঁলোকৰ পৰা সেই কথাখিনি জানি পেলাই ৰিপৰ্টখিনি যে আমাৰ বহুত পেনেলিষ্ট ডক্টৰ আছে, মই আপোনাক কৈছোঁ, তেওঁলোকৰ লগত সেই কথাখিনি আলোচনা কৰা হয়। আলোচনা কৰি কোনটো কেঞ্চাৰৰ কাৰণে ক'ত যাব। এতিয়া ছাপ'জ BBCIত গ'ল, BBCIত গ'লে তাত যে 2টা কেটেগৰী আছে, প্ৰাইভেট জেনেৰেলত হ'লে আপোনাৰ আয়ুষ্মান কাৰ্ড পাব, সেই কথাখিনি আমি তেওঁলোকক বুজাই দিওঁ। বা MLA ফাণ্ডটো কেনেকৈ এপ্লাই কৰিব লাগে, আয়ুষ্মান কাৰ্ডখন কেনেকৈ পাব। এতিয়া মুম্বাইলৈ গ'ল, মুম্বাইত গ'লে ক'ত দেখাব লাগিব, আছাম ভৱনত কেনেকৈ থাকিব পাৰিব। এতিয়া গুৱাহাটীলৈ গ'লেও তাত আপোনাৰ ঘৰ বুলি এটা আছে, ফ্ৰীকৈ থাকিবলৈ দিয়ে, তাৰ লগত আমি যোগাযোগ কৰাই দিওঁ। আৰু তেওঁলোকক বিভিন্ন ধৰণে অকল যে সেই মুহূৰ্ততে আমি সহায় কৰিলোঁ নহয়, তাৰপিছত তেওঁলোকে ক'ৰবাত ইনভেষ্টিগেশ্যন কৰিব লাগে, মানুহখিনি অতি দুখীয়া, তেওঁলোকে কমটি পইচাত ক'ত ইনভেষ্টিগেশ্যন মানে কৰিব, সেই কথাখিনিও। তাৰ উপৰি আমাৰ কিছুমান ডায়েটেৰী পৰামৰ্শ লুকিমা বাইদেউৰ যোগেদি আমি দিয়াওঁ। তেনেকৈ বিভিন্ন ধৰণৰ কি নাখাব, কাৰণ খাদ্যটো বহুত মানে দৰকাৰী, সেই কথাখিনিও আমি দিওঁ। বা কাউন্সেলিং লাগে, আমাৰ চাইক'লজিষ্ট আছে, তেওঁলোকক হতুৱাই আমি কাউন্সেলিং ফ্ৰীকৈ আমি যিখিনি ছাৰ্ভিচ দিওঁ প্ৰতিশ্ৰুতি আমি সম্পূৰ্ণ ফ্ৰীকৈ দিওঁ। আৰু আপোনালোকৰ সেইখিনিতো কৰে, তাৰ লগতে প্ৰতিশ্ৰুতিৰ সকলো সদস্যই আৰু এটা খুব ডাঙৰ কাম কৰিছে, পেলিয়েটিভ কেয়াৰ বুলি যিটো কয়। আৰু সময়ে সময়ে আপোনালোকৰ সন্মানীয় সদস্যসকলে এই সম্পৰ্কত ট্ৰেইনিঙো লৈ থাকে। আমাৰ যোনটো প্ৰতিশ্ৰুতি ঘৰুৱা উপশমী চিকিৎসা সেৱা, সেইটো আমাৰ 2018 চনত আৰম্ভ হৈছিলে। তাৰমানে মানে পেলিয়েটিভ বস্তুটো হৈছে, উপশমী সেৱাটো হৈছে যেতিয়া প্ৰথম বায়পচি কৰিব দিয়ে তেতিয়াৰ পৰা বস্তুটো আৰম্ভ হয়। কাৰণ বায়পচি বুলি শুনাৰ লগে লগেই মানুহ বিধ্বস্ত হৈ যায়, ভয় খাই যায়। সেই তেতিয়াৰ পৰা আৰম্ভ হয়। ৰোগীগৰাকী ঢুকোৱাৰ পিছতো কিন্তু পেলিয়েটিভ কেয়াৰটো আমাৰ তেওঁলোকৰ পৰিয়ালৰ লগত আমাৰ হৈ থাকে। আৰু যেতিয়া ৰোগীগৰাকী সেই ৰোগটো হয়, কি কয়, আমি যিখিনি দিহা পৰামৰ্শ আছে সেইখিনি আমি দিওঁৱে। তাৰপিছত এটা পৰ্যায়ত কিছুমান ৰোগী এনেকুৱা হয় যে হস্পিটেলতো একো চিকিৎসা নাথাকে, তেওঁলোকক ঘৰলৈ ঘূৰাই পঠিয়ায়। সেই পেলিয়েটিভ কেয়াৰৰ উদ্দেশ্যটোৱে হৈছে ৰোগীগৰাকী অন্তিম সময়ত যিমান দিন থাকে আমি এটা যাতে গুণগত এটা মানে তেওঁলোকক জীৱন দিব পাৰোঁ। সেই সময়ত তেওঁ যদি বিষ হৈছে, সেইটো আমি ঘৰতে কেনেকৈ তেওঁ বিষটো নাইকিয়া কৰিব পাৰি, বা তেওঁ বেড ৰিডেন পেচেণ্ট হয়, বেড চৰ নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি, বা তেওঁ যদি অন্তিম কিবা ইচ্ছা আছে, তেনেকুৱা আমি বহুত পাইছোঁ। কিছুমান মানুহে কয় যে আমাৰ অকণমান ওলাই যাবলৈ মন আছে, বা আমাৰ এগৰাকী পেচেণ্টে কিবা এটা খাবলৈও বিচাৰিছিলে, মানে তেওঁ সেইটো কিনিবলৈ সামৰ্থ্য নাই, তেতিয়া আমাৰ ভলণ্টিয়াৰ বনাই লৈ পেলাই তেওঁক দিছেগৈ। সেই তেনেকুৱা অন্তিম ইচ্ছা কি আছে, মানে আমাৰ উদ্দেশ্যটোৱে হৈছে যিকেইদিন থাকে তেওঁ এটা মানে কোৱালিটি অফ লাইফত যাতে থাকিব পাৰে। আৰু আমাৰ ভলণ্টিয়াৰসকল তাৰে আমাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন অফ পেলিয়েটিভ কেয়াৰৰ তেওঁলোকে আমি 16 আৱাৰ্ছৰ যোনটো ভলণ্টিয়াৰ ট্ৰেইনিং সেইটো লৈছোঁ। তাৰ উপৰি আমাৰ মানে অসমত পেলিয়েটিভ কেয়াৰৰ পায়নিয়াৰ বুলি যাক কোৱা হয়, দীনেশ গোস্বামী ছাৰহঁতেও আহি আমাক ট্ৰেইনিং দিয়ে, কবিন্দ ভাগৱতী ছাৰ, KV গণপতি ছাৰ আহে। আৰু আমাৰ যোনগৰাকী কনভেনৰ GS বৰগোহাঁই ছাৰ, তেওঁ নিজেও বাহিৰত ট্ৰেইনিং লৈ অহা, দীপশিখা বাইদেউ নডেল অফিচাৰ, গায়ত্ৰী বাইদেউহঁত আছেই। তেওঁলোকে আমাক ধুনীয়াকৈ বস্তুখিনি কি কৰিব লাগিব, বা প্ৰথম আমি যেতিয়া টিমটো মানে যাওঁ
মানে এইটো নহয় যে প্ৰথম ডাক্তৰে যাব লাগিব আমাৰ ভলণ্টিয়াৰে একবাৰ প্ৰথম এছেছ কৰি আহে তেওঁক ছেকেণ্ড ভিজিটটো ডক্তৰৰ পৰামৰ্শ লাগিব নে নাৰ্ছিং কেয়াৰ লাগিব নে খোৱা বোৱা লাগিব সেই আমাৰ এছেছমেণ্টৰ ওপৰত ভিত্তি কৰিহে মানে তেনেকৈ ফেজ বাই ফেজ আমাৰ কি কয় ঘৰুৱা উপশমী সেৱাৰ দল ৰোগীৰ ঘৰলৈ গৈ থাকে প্ৰতিশ্ৰুতি এই আপোনালোকৰ যিটো সেনানী দলটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে বহু সন্মানীয় সদস্য বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ লগত সংযোগ হৈছে কেতিয়াবা আপোনালোকে অনুভৱ কৰে নেকি যে স্কুল কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকো এই আপোনালোকৰ এই দলটোলৈ আহক কাৰণ সজাগতাটো সকলো পৰ্যায়তে অত্যন্ত জৰুৰী এইটোতো হয়ে এইখিনিতে মই এটা কথা থাকি গ'ল বৰাখাৰাণী বিষয়া তেওঁ আমাৰ ছেভ লাইফ ব্ৰেণ্ড এম্বেচাডৰ আৰু অলক কুমাৰ বুঢ়াগোহাঁই ছাৰ ৰয়েল গ্ল'বেলৰ ভাইচ চেঞ্চেলৰ তেওঁ আমাৰ সভাপতি হয় এতিয়া মানে কি হৈছে স্কুল কলেজৰ ল'ৰা ছোৱালী কাৰণ আজিকালি গুটকা সৰুৰ পৰাই খাবলৈ আৰম্ভ কৰে গুটকা চৰকাৰে বন্ধ কৰিছে যদিও কিন্তু সেইটোতো বিক্ৰী হৈয়ে আছে অকল যে আপোনাৰ ল'ৰাই খায় সেইটো নহয় আজিকালি মহিলাও খায় সৰু সৰু মানে তেনেকুৱা আমি দেখিছোঁ কাৰণ সেইটোতো এটা আমাৰ কেঞ্চাৰৰ কাৰক হয় সেইকাৰণে স্কুল কলেজতো আমি এতিয়া আমাৰ এই যোনটো সজাগতা সেয়া আমি আৰম্ভ মানে কৰিছোঁ আৰু তেওঁলোকো আহিব লাগে চবেই জানিব লাগে কেঞ্চাৰ যে আজি অকল আমি প্ৰতিশ্ৰুতিয়ে কৰিছোঁ বা দীপশিখা ফাউণ্ডেশ্যনে কৰিছে আছাম কেয়াৰ ফাউণ্ডেশ্যনে কৰিছে সেইটো নহয় প্ৰত্যেকজন ব্যক্তিয়ে যদি এই ক্ষেত্ৰত সজাগ হয় বা চবেই এই মানে কেঞ্চাৰৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে সমাজত সচেতনতাটো মানে বিয়পাই দিয়ে তেতিয়াহে এই মানে যুদ্ধখন সফল হ'ব মানে প্ৰতিশ্ৰুতি কেইবাবছৰ হ'ল নহয় জন্মৰ পৰা এতিয়ালৈকে আৰু কামৰ পৰিসৰ বাঢ়ি গৈ আছে মই কথাষাৰ বাৰে বাৰে কৈ আছোঁ আপোনালোকে কি ভাবে আপোনালোক কিমান দূৰ সফল হৈছে এই যাত্ৰাটোত আমি কিমান দূৰ সফল হৈছোঁ মানে আমাৰ 7 বছৰ হৈছে এতিয়া আমি 8 বছৰত ভৰি দিছোঁ কিন্তু এই ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ মই সফল বুলি ক'বলৈ নাযাওঁ কিন্তু আমি যিমানখিনি পাৰোঁ আমি গোটেইখিনিয়ে কিন্তু কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আগতকৈ যিহেতু আমাৰ ভলণ্টিয়াৰো বাঢ়ি গৈছে আমাৰ সদস্যও বাঢ়ি গৈছে সকলোখিনিয়ে কিন্তু ইয়াত সম্পূৰ্ণভাৱে আমাৰ সহযোগিতা আগবঢ়াইছে এইটো নহয় যে সকলো মানে সদস্য যে পেচেণ্টৰ ওচৰলৈ যাব লাগিব সেইটো নহয় কিছুমান ৰোগীৰ ওচৰলৈ গৈছে কিছুমানে ক'ৰবাত আমি সজাগতা সভা পাতিছোঁ তাত সহায় কৰি দিছে কিছুমানে আমাক কি ৰোগীক দৰৱ এটা কিনিবলৈ পইচা লাগে সেইকণ দিছে বিভিন্ন ধৰণে সহায় কৰিছে আৰু গোটেইখিনিয়ে কিন্তু মানে পুৰা সম্পূৰ্ণভাৱে তাত সোমাই গৈছে মানে হয় হয় আৰু এই প্ৰতিশ্ৰুতি আপোনাক এটা নতুন জীৱন দিলে প্ৰতিশ্ৰুতি দিলে লগতে কেঞ্চাৰেও দিলে মানে কেঞ্চাৰ মানে যোনটো মৃত্যু মানুহে ভাবে কিন্তু মোক কেঞ্চাৰে মোক গোটেই মানুহজনীয়ে মানে চেঞ্জ মানে বদলি কৰি দিলে সেইকাৰণে মই কওঁ যে কেঞ্চাৰ মোৰ কাৰণে মানে আপোনাৰ অভিশাপ নহয় মোৰ কাৰণে মানে কেঞ্চাৰ আশীৰ্বাদহে মানে এটা নতুন দৃষ্টিভংগীৰে কাৰণ মানে যিখিনি গতানুগতিক কাম আমিতো সেইখিনি কৰিবই লাগিব মানে আমি আজি কিবা এটা যদি চাকৰি কৰিছোঁ বা ঘৰ চলাইছোঁ সেইটোতো আমি কৰিবই লাগিব সেইটো আমাৰ ডে টু ডে লাইফত আমি সেইখিনি কৰিবই লাগিব কিন্তু তাৰ উপৰিও এনেকুৱা মানুহখিনিৰ কাৰণে যেতিয়া এটা মানে কাম কৰোঁ পিছত যেতিয়া তেওঁলোকে সম্পূৰ্ণ চিকিৎসাটো সম্পূৰ্ণ কৰি ল'লে তেওঁলোক সুস্থ হ'ল বা চিকিৎসা কমপ্লিট কৰি ঘৰ তেতিয়া আমাক কয় যে বাইদেউ আপোনালোকৰ কাৰণে আমি চিকিৎসাটো সম্পূৰ্ণ কৰিব পাৰিলোঁ আপোনালোকৰ দিহা পৰামৰ্শৰ কাৰণে এতিয়া সেই কথাষাৰে মনত মানে শক্তি দিয়ে মানে এটা ছেটিছফেকশ্যন আহে হয় কিবা 1% কিবা এটা হ'লেও মানে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ অশেষ ধন্যবাদ পান্না আপোনাক ভাল লাগে এই কাৰণে যে আপুনি 10 গৰাকী ব্যক্তিৰ সন্মুখত সাহসৰ প্ৰতীক আৰু সদায় সাহসৰ প্ৰতীক হয় আপুনি থাকক জীয়াই থাকক আনৰ বাবে জীয়াই থকাৰ এটা মাদকতা আছে নহয় পান্না কি পাৰিছোঁ সেইটো নাজানো কিন্তু কৰি পেলাই মোৰ ভাল লাগিছে কাৰণ যিহেতু এই যুদ্ধখনত নিজে মই ভুগিছোঁ মই নিজে চকুৰ আগত দেখিছিলোঁ এতিয়া আনৰ কাৰণে কিবা এটা কৰি পেলাই মানে এটা মনৰ আত্মসন্তুষ্টি এটা মই লাভ কৰিছোঁ মই এই সুযোগতে আমাৰ অতি শ্ৰদ্ধা ডাক্তৰ গায়ত্ৰী গগৈ মহাশয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাক্তৰ গায়ত্ৰী গগৈ বাবে মই প্ৰতিশ্ৰুতি চিনি পালোঁ প্ৰতিশ্ৰুতিৰ সন্মানীয় সতীৰ্থসকলক মই চেলুট জনাইছোঁ আজিৰ পৃথিৱীত এনে এখিনি যুঁজাৰুক দেখা পালোঁ যিসকলে অহৰ্নিশে আনৰ বাবে চিন্তা কৰে সেইবাবে ডক্টৰ গায়ত্ৰী গগৈকে মুখ্য কৰি প্ৰতিশ্ৰুতিৰ প্ৰত্যেকগৰাকী সন্মানীয় সতীৰ্থক মই মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু ডক্টৰ গায়ত্ৰী গগৈৰ বাবে মই পান্না ভৰালীকো চিনি পাবলৈ সক্ষম হ'লোঁ অশেষ ধন্যবাদ পান্না আপুনি এই যুঁজত বহুত দূৰ আগবাঢ়ি যাওক আৰু আপোনালোকৰ সেনাধ্যক্ষ আছে ডক্টৰ গায়ত্ৰী বাইদেউ হয় আৰু আপুনিও এটা পৰ্যায়লৈ গৈ সকলোকে হাত বাউল দি মাতক
মৃত্যু নাহে আমাৰ মাজলৈ যদি আমি 100জনৰ বাবে ভাল কাম কৰোঁ অশেষ ধন্যবাদ দৰ্শকসকল এইগৰাকী মোৰ অতি মৰমৰ পান্না আৰু পান্নাক লগ পাই মোৰ সদায় ভাল লাগে আশা ৰাখিছোঁ পান্নাৰ আশা ভৰা কথাখিনি আপোনালোকৰ মুখলৈ হাঁহি আনিব নাকান দিব হাঁহি থাকিব যেতিয়ালৈকে পাৰে সেয়াই আমাৰ প্ৰয়াস আপোনালোকে যদি ভাল পালে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পান্নাৰ কথাখিনিয়ে যদি আপোনাক সাহস দিলে এই কথাখিনি আন 10জনৰ মাজলৈ বিলাই দিবলৈ আপোনালোকে অনুষ্ঠানটো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি ভাবে যে মই জনাওঁ কেনে পালোঁ সেয়া মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে কমেণ্ট এটা কৰিলে মই বৰ ভাল পাম ধন্যবাদ